হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে চাগে। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজি হৈছে 24 মে' আৰু আজি হৈছে মাধৱদেৱৰ জন্মোৎসৱ। আৰু আপোনালোকে ভিডিঅ'টো দেখি চাগে গম পাইছেই, আজি আমি আমাৰ প্ৰীতৰ জন্মদিন উদযাপন কৰিছোঁ। আচলতে প্ৰীতৰ জন্মদিন 3 জুনত হয় আৰু সি যিদিনাখন জন্ম হৈছিলে সেইদিনাখন আছিলে মাধৱদেৱৰ জন্মোৎসৱ। গতিকে ভাবিলোঁ যে এইবাৰ আমি তাৰ জন্মদিনটো মাধৱদেৱৰ জন্মোৎসৱৰ দিনাখনেই পালন কৰোঁ। আৰু গতিকে এবাৰ তাৰ জন্মদিনটো অলপ আগতীয়া হৈ গ'ল, যিহেতু তাৰ ইংৰাজী মতেতো 3 জুনত হয়, গতিকে এবাৰ অকণমান আগতীয়াকৈ পাতিলোঁ। আচলতে আগতীয়াকৈ পতাৰো এটা কাৰণ আছে। আৰু কাৰণটো হৈছে সিহঁতৰ স্কুলৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট হয় সেয়া 3 জুনৰ পৰা হ'ব বুলি স্কুলৰ পৰা জনাইছিলে। পিছত যেনিবা পিছুৱাই দিয়া হ'ল 10 জুনৰ পৰা হ'ব বুলি। কিন্তু যিহেতু প্ৰথমতে তেওঁলোকে ক'লে যে 3 জুনৰ পৰা হ'ব বুলি, সেইকাৰণে আমি জন্মদিনটো আগতীয়াকৈ পাতি দিলোঁ। কাৰণ 3 জুনৰ পৰা পৰীক্ষা হ'লে যিহেতু সিহঁতৰ এক্সামৰ কোনো বন্ধও নাই আৰু তেনেকৈ অসুবিধা হ'ব পাতিবৰ কাৰণে, সেইকাৰণে আগতীয়াকৈ পাতি দিলোঁ। তাৰ এই জন্মদিনটোলৈকে যে কিমান হেঁপাহ, কেতিয়া আহিব তাৰ জন্মদিনটো, কেতিয়া আহিব হিচাপ কৰিয়ে তত নাপায়। প্ৰতি বছৰে যে নতুন কেলেণ্ডাৰখন আহে, তাতে 3 জুনটো সি একদম ৰঙা পেন দি চাৰ্কল কৰি থয়। মানে কিমান যে মৰম তাৰ এই দিনটোলৈ। আচলতে আমাৰ প্ৰীতৰ বুলি নহয়, সকলো ল'ৰা ছোৱালীৰে নিজৰ জন্মদিনটোলৈ বহুত হেঁপাহ। ভাল পায় আৰু সৰু ল'ৰা ছোৱালীয়ে নিজৰ জন্মদিনটো উদযাপন কৰি। অকল সৰু ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰেওতো ভাল পায়, আমিওতো নিজৰ জন্মদিনটো ভাল পাওঁ। সকলোৰে এটা বিশেষ দিন থাকে আৰু সেইটোৱে হৈছে নিজৰ জন্মদিনটো। চাওঁতে চাওঁতে কেনেকৈ যে ডাঙৰ হৈ গ'ল মোৰ ল'ৰাটো। সিদিনাখন জন্ম হৈছিলেহে আৰু আজি তাৰ 9 years বাৰ্থডে হয়। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব দেই, মোৰ ল'ৰাটো যাতে ডাঙৰ হৈ এজন ভাল মানুহ হওক। বাৰ্থডেত তাক সকলোৱে ভাগে ভাগে উপহাৰ দিব লাগে আৰু মোকো কৈ আছিলে, মা তুমি মোক কি গিফ্ট দিবা বুলি। আৰু মই সেইকাৰণে ফ্লিপকাৰ্টত এইটো অৰ্ডাৰ কৰিয়ে থৈছিলোঁ আৰু তাৰ বাৰ্থডে দিনাখনেই এইটো আহি পাই গ'ল। এই লাঞ্চ বক্সটো মই তাক স্কুলত নিবৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। আচলতে চাইজটো ডাঙৰ হ'ল, তথাপিতো ঘূৰাই নিদিলোঁ আৰু পিছত কামত আহিব বুলি ভাবি। এই টিফিন বক্সটো অৰ্ডাৰ কৰাৰো মোৰ এটা কাৰণ আছে, কাৰণ সি টিফিন প্ৰায়ে নাখায়ে, কেতিয়াবা খায় কেতিয়াবা ঘূৰাই লয়, সেনেকুৱা কৰে। সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ, কাৰণ ইয়াত কেইবাটাও আইটেম মই ইয়াত ভৰাই দিব পাৰিম। সি স্কুল যাওঁতেও একো খাই নাযায়, চাহ বিস্কুট এনেকৈ খাই যায়, ৰুটি ভাত এইবোৰতো একো খোৱা নহয়। সেইটো কাৰণে স্কুলতো ভোক লাগে, তথাপিতো মানে কিয় নাজানো টিফিন নাখায়। সেইটো কাৰণে মই এইটো ভাবিয়ে মই এইটো টিফিন অৰ্ডাৰ কৰিলোঁ। এতিয়া নাজানো আৰু খায় নে নাখায় আৰু দেই। এয়া আমাৰ প্ৰীতে বাচন ধুই আছে দেখিছেনে? আৰু সি বাচন ধুই থকা দেখি মই ধুমাধুম মোবাইলটো আনি ভিডিঅ' কৰিছোঁ আৰু সি মোক গালি পাৰি আছে যে কিয় ভিডিঅ' কৰি আছা বুলি। এই ভিডিঅ' ক্লিপটো হৈছে মাদাৰ্ছ ডে দিনাখনৰ আৰু মই এতিয়া ইয়াতে জইন কৰি দিছোঁ। আচলতে সেইদিনাখন সি মোবাইল চাই থাকোঁতে ঘপককৈ গম পালে যে আজি হৈছে মাদাৰ্ছ ডে আৰু এয়া সেইকাৰণে মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে লাগি গ'ল। মই দুপৰীয়া ভাত পানী খাই শুই আছিলোঁ আৰু সি একদম পঢ়া টেবুলত গৈ মোৰ কাৰণে কাৰ্ড বনালে আৰু ভিতৰত এয়া জেমছ ভৰাই দিছে দেখিছেনে? এনেকৈ সি মোক মানে গিফ্ট দিছে আৰু মাদাৰ্ছ ডেৰ গিফ্ট দিছে। মোৰ ভাল লাগিলে, সেইকাৰণে মই এনেকৈ ভিডিঅ' কৰি ৰাখি থৈছোঁ। আজি হৈছে 3 জুন আৰু আজি হৈছে আমাৰ প্ৰীতৰ আচল জন্মদিনটো। আচল জন্মদিনটো মানে এইটো কৈছোঁ, যিহেতু আমি 3 জুনৰ দিনাখন পাতোঁ মানে জন্মদিনটো, সেইটো কৈছোঁ। আৰু এবাৰতো গম পাইছে আমি অসমীয়া তিথি মতে তাৰ জন্মদিনটো উদযাপন কৰিলোঁ পৰীক্ষাৰ বাবে। আৰু সেইকাৰণে আজি যিহেতু 3 জুন হয়, আমি অলপ ওলাই আহিছোঁ আৰু পৰীক্ষা যিহেতু পিছুৱাই দিলেই, গতিকে আজি ভাবিছোঁ অলপমান ওলাই যাওঁ, তাৰো মনটো ভাল লাগিব। আমি আচলতে প্ৰীতক ক'ৰবাত খুৱাবলৈ বুলি ওলাই আহিছোঁ আৰু যিহেতু দুপৰীয়া ভাত পানী খাই ওলাই আহিছোঁ, গতিকে ভাবিছোঁ এবাৰ নাৰ্চাৰীৰ পৰা গৈ আহোঁ। আপোনালোকে হয়তো গম পায় চাগে আমি ফুল গছ এইবিলাক বিক্ৰী কৰোঁ, সেইকাৰণে আমি ইয়াৰ পৰা হ'লচেলত লৈ যাওঁ আৰু তাত বিক্ৰী কৰোঁ। আপোনালোককো যদি ফুল বা যিকোনো ফল মূলৰ গছৰ প্ৰয়োজন হয়, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক কম দামতে ভাল এজোপা গছ দিবলৈ চেষ্টা কৰিম।
এয়া দেখিছেনে নাৰ্চাৰী মালিকৰ ঘৰত ইমান ধুনীয়াকৈ এজোপা লিচু গছ একদম ৰঙা ৰঙা লিচু ওলমি আছে আমি লিচু খাম বুলি কোৱাৰ কাৰণে এয়া আমাক লিচু পাৰি দিলে বিৰাট ধুনীয়া দেই খাবলৈ আৰু এইটো বছৰ যিহেতু প্ৰথমবাৰৰ কাৰণে মুখত দিলোঁ বিৰাট ভাল লাগিলে আমাৰ প্ৰীতেও খাই বহুত ভাল পায় নাৰ্চাৰীৰ পৰা ঘূৰি আহোঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল ইয়া দেখিছা নহয় আন্ধাৰ হৈ আহিছে আৰু আমি যিখন নাৰ্চাৰীলৈ গৈছিলোঁ সেইখন আছিলে তেজপুৰ ফালে আৰু এতিয়া আমি আহিছোঁ জখলাবন্ধাৰ পৰা অকণমান আগত ৰাঙলু বুলি কয় সেইফালে আহি আছোঁ কৈছিলোঁৱে প্ৰীতক কিবা এটা খুৱাম বুলি ওলাই আহিছোঁ আৰু ভাবিলোঁ যে যিহেতু এতিয়া সন্ধিয়া হৈ গ'ল ভাবিছোঁ ৰাতিৰ সাঁজটো আমি আজি বাহিৰতে খাই যাওঁ আৰু ৰাতিৰ সাঁজ বুলি আচলতে ৰাতিৰ সাঁজ বুলি নহয় ভাত বুলি ক'লে ভাত ৰুটি বুলি ক'লে আমি এতিয়া যিখন গৈ আছোঁ দেখাম বাৰু আপোনালোকক তাতে আমি খাই ভাল পাওঁ এখন বাইদেউ হোটেল বুলি ফেমাছ অন্নপূৰ্ণ ধাবা বুলি লিখা আছে সাইনবোৰ্ডত আৰু বহুতে বাইদেউ হোটেল বুলিয়ে জানে আমি তাতে ভাত ৰুটি এইবিলাক খাই ভাল পাওঁ গতিকে ভাবিলোঁ আজি আমি ৰাতিৰ সাঁজটো তাতে খাওঁগৈ বাইদেউ হোটেল যাওঁতে যিহেতু প্ৰীতহঁতৰ স্কুলখন পাৰ হৈ যায় গতিকে সি সেয়া ৰাতিনো তাৰ স্কুলখন দেখিবলৈ কেনেকুৱা হৈ থাকে সেই তাকে ভিডিঅ' কৰি কৰি গৈ আছে যিহেতু স্কুলখনৰ আশে-পাশে তেনেকুৱা কোনো ঘৰ চৰ নাই গতিকে অন্ধকাৰ হৈ আছে জেগাখিনি সেই অকণমানকৈ ধৰিব পাৰিছে আৰু এতিয়া আমি এয়া আহি পাই গ'লোঁ বাইদেউ হোটেল আৰু আপোনালোকে যদি ইয়াত খাই পোৱা নাই তেন্তে খাই চাব পাৰে বিৰাট ধুনীয়া হয় দেই খাবলৈ এয়া আমাৰ ঘৰৰ সন্মুখৰে ফুনুবৌ আৰু বাবলিয়ে তাৰ কাৰণে এটা কেক লৈ আহিছে আৰু থেংক ইউ ছ' মাছ ফুনুবৌ আৰু বাবলি ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ ধন্যবাদ দিছোঁ দেই ফুনুবৌৱে বহুত ধুনীয়া ধুনীয়া কেক বনাই থাকে আৰু আপোনালোকেও যদি বিচাৰে কেক ল'বৰ কাৰণে তেন্তে যোগাযোগ কৰিব পাৰে আৰু নাম্বাৰটো যদি লাগে মোক জনাব মই নাম্বাৰটো দি দিম প্ৰীত যেতিয়া কেঁচুৱা আছিলে ফুনুবৌৱে বহুত চম্ভালিছে দেই ঘৰত নি তাক খুৱাই গতিকে সেইখিনি মই কেতিয়াও নাপাহৰোঁ থেংক ইউ ছ' মাছ আকৌ এবাৰ দিছোঁ ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ পুনৰ লগ পাম বাই